আজি বিশেষকৈ উৰিয়াম ঘাটৰ সীমান্তত, বিশেষকৈ অসম নাগালেণ্ড সীমান্তত শেহতীয়া পৰিৱেশ লৈ কিছু বিভ্ৰান্তি সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছে বা কিছু বিভ্ৰান্তি সৃষ্টি হৈছে। ইয়াৰ কেইবাটাও কাৰণ আছে। হয়তো অতি সীমামূৰীয়া ঠাই, সকলো মানুহ তাত গৈ পোৱা নাই, সেইবাবে প্ৰকৃত কথাটো উপলব্ধি কৰিবলৈ কাৰোবাৰ দিগদাৰ হৈ কোনোবাই নিউজ কৰিছে বা আপোনালোকতো গৈছে, আপোনালোকে নিজে দেখিছে। শেহতীয়া যি পৰিৱেশ, বিশেষকৈ 5খন গাঁৱত গাঁওবুঢ়াসকলে নটিচ দিয়া বিষয় এটা লৈ চৰ্চা হৈছে। তাত কোৱা হৈছে যে নাগালেণ্ডৰ গাঁওবুঢ়াই অসমত নটিচ দিছে। আচলতে ইয়াৰ কিমান আছে, লিগেল তাৰ অথৰিটি কিমান আছে সেইটো বেলেগ কথা। গাঁওবুঢ়াই কাৰোবাক ঘৰ ত্যাগ কৰিবলৈ নটিচ দিব পাৰে নে নোৱাৰে, এই কথাখিনি বেলেগ কথা। সদায় নটিচ গভৰ্ণমেণ্টৰ কম্পিটেণ্ট অথৰিটিয়ে দিব লাগে। কিন্তু এই কথাটো গুৰুত্বপূৰ্ণ এই কাৰণেই যে নাগালেণ্ডৰ 3খন গাঁও আৰু অসম নাগালেণ্ড সীমান্তত থকা অসমৰ 2খন গাঁও, 1 নং চেতিয়া গাঁও আৰু 2 নং চেতিয়া গাঁও, তেওঁলোকে এখন যৌথভাৱে নটিচ উলিয়াইছিল। এই নটিচখনত উল্লেখ আছে যে নাগালেণ্ডৰ সেই 3খন গাঁও আৰু অসমৰ এই 2খন গাঁৱত যিসকল সন্দেহযুক্ত লোক আছে, যিসকল মিয়া বা বিদেশী লোক আছে, যিসকলৰ উদ্দেশ্যে দিয়া হৈছে, সেইসকলক ত্যাগ কৰিবলৈ জনোৱা হৈছিল। এই নটিচখন এখন কমন নটিচ আছিলে 5খন গাঁৱৰ বাবে, য'ত 3খন গাঁও আছিল নাগালেণ্ডৰ আৰু 2খন গাঁও আছিল অসমৰ। অসমৰ গাঁওবুঢ়াই চহী কৰা নটিচখনো নাগালেণ্ডৰ গাঁৱত বাস কৰা এই অবৈধ লোকসকলক দিয়া হৈছিল আৰু নাগালেণ্ডৰ গাঁওবুঢ়াসকলে দিয়া নটিচো অসমৰ গাঁৱত দিয়া হৈছিল। ই আইনগতভাৱে শুদ্ধ ভুলটো পাছৰ কথা, সেইখিনিলৈ বিচাৰ সকলোৱে কৰিব। কিন্তু কথাটো হ'ল সীমান্তত যিটো সম্প্ৰীতি, যে 5খন গাঁও, 3খন নগা গাঁও, 2খন অসমৰ গাঁও, তেওঁলোকে মিলি এটা সিদ্ধান্ত লৈছে যে আমি আমাৰ নাগালেণ্ডতে হওক বা অসমতে হওক অবৈধ নাগৰিকক আমি থাকিবলৈ নিদিওঁ। কিন্তু পৰৱৰ্তী অৱস্থাত আমি দেখিলোঁ যে বহুতে ভুলকৈ ব্যাখ্যা কৰিছে আৰু কৈছে যে অসমৰ গাঁৱত নগা ভিলেজ কাউন্সিলৰ পৰা নটিচ দিছে। কথাটো শুদ্ধ, কিন্তু নটিচখন 5খন গাঁৱত গৈছে, য'ত 3খন গাঁও নাগালেণ্ডৰ। নটিচখন পঢ়িলে আপোনালোকে গম পাব। আৰু 2খন গাঁও অসমৰ, আৰু আটাইকেইখন গাঁৱৰ তেওঁলোকৰ গাঁৱৰ মুৰব্বীসকলে চহী কৰা নটিচ এখন কমন নটিচ। মই ভাবোঁ যে সীমান্তত 2খন গাঁৱৰ বা 5খন গাঁৱৰ সীমাৰ সিপাৰে আৰু এইপাৰে থকা গাঁৱৰ গাঁওবুঢ়াসকলৰ এনেধৰণৰ সম্প্ৰীতি পূৰ্বতে কেতিয়াও দেখা নগৈছিল। এই পজিটিভ কথাটোক আমি যাতে নিগেটিভ কৰি প্ৰচাৰ নকৰোঁ, কাৰণ সীমান্তত উচ্ছেদ হৈছে, সীমান্তত গছপুলি ৰোপণ হ'ব, এই কথাটো আৰু অসম নাগালেণ্ড সীমা সমস্যাৰ কথাটো দুটা বেলেগ সমস্যা। অসম আৰু নাগালেণ্ড সীমাৰ সমস্যাক লৈ সুপ্ৰিম কোৰ্টত এটা গোচৰ চলি আছে। মই প্ৰায় আমাৰ নাগালেণ্ড কাউণ্টাৰ পাৰ্টৰ ভাণ্ডাৰী যিজন বিধায়ক, তেওঁৰ লগত ৰেগুলাৰ টাচত আছোঁ, তেওঁৰ লগত কথা পাতিছোঁ। আমাৰ যিটো এটা বুজা পৰা, গোটেই এভেকশ্যন পিৰিয়ডটোত আমাক তেওঁলোকে যেনেদৰে সহায় সহযোগিতা কৰিছে, এই গোটেই কথাটোৰ কাৰণে নাগালেণ্ড প্ৰশাসন, নাগালেণ্ডৰ বিধায়ক, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী, নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী সকলোকে আমি ধন্যবাদ দিছোঁ। খুব ধুনীয়াকৈ হৈছে, তাত কোনো ধৰণৰ অশান্তি হোৱা নাই। আৰু এটা কথা মই কওঁ, অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে। সেই তাতে আমাৰ মণিপুৰী গাঁও আছে, আমাৰ সীমান্তত বেংগলী মানুহ আছে, সীমান্তত গাৰো মানুহ আছে, সীমান্তত বিহাৰী মানুহ আছে। গতিকে সীমান্তৰ এই অঞ্চলবিলাকত এই জনগোষ্ঠীসমূহ থকাৰ দৰে নগা লোকো তাত আছে। নগা ব্যক্তিসকল যদি তালৈ আহে, তাত আপত্তি কৰিব লগা মই ভাবোঁ একো নাই। তেওঁলোকে, আপোনালোকে ভিডিঅ' চাব, তেওঁলোকে আহি কৈছে যে এয়া মোৰ পূৰ্বপুৰুষৰ মাটি। তেওঁলোকৰ পূৰ্বপুৰুষৰ যদি মাটি, তেওঁলোকে তাৰ অধিকাৰৰ বিষয়ে ক'ব পাৰে, কিন্তু তেওঁলোকে কেতিয়াও কোৱা নাই যে এইখিনি মাটি নাগালেণ্ডৰ মাটি। আজি আমাৰ ফৰেষ্ট ৰাইট এক্ট যিখন আছে, জনজাতি লোকে নিজৰ মাটিৰ ওপৰত অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবলৈ ক'ব পাৰে। পূৰ্বপুৰুষৰ মাটি হয় নে নহয়, পৰৱৰ্তী অৱস্থাত সেইখিনি প্ৰমাণ হ'ব। কিন্তু তেওঁ বিচাৰিছে মাটিটো ব্যক্তিগতভাৱে। আৰু আমি এই গোটেই বিষয়টো কৈছোঁ যে অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা, আমি বিষয়টো
এটা ভুল ব্যাখ্যা কৰিলে সাতামপুৰুষীয়া আমাৰ যিটো সম্প্ৰীতি মাজতে পূৰ্বতে বিভিন্ন কাৰণত মাজে মাজে কেতিয়াবা বেয়া হৈছে, যি সম্প্ৰীতি আমি নতুনকৈ গঢ় দিব বিচাৰিছোঁ যোৱা 16 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত বা 14 চনৰ পৰাই যেতিয়া এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাম কৰা হৈছে আৰু কোনো ধৰণৰ অশান্তি অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ সমিল মিলেৰে দুইখন ৰাজ্যই কাম কৰি আছে। উচ্ছেদৰ সময়ত নাগালেণ্ড চৰকাৰে সহযোগিতা কৰিছে, নাগালেণ্ডৰ জনসাধাৰণে সহযোগিতা কৰিছে আৰু নাগালেণ্ডৰ বিভিন্ন জাতীয় সংগঠনে নাগা হুকে ধৰি আমাক সহযোগিতা কৰিছে আৰু আমাৰ লগত তেখেতসকলেও খোজ মিলাই নাগালেণ্ডৰ পাৰ্টত অবৈধ নাগৰিকক বহিষ্কাৰ কৰিবৰ কাৰণে উচ্ছেদৰ তেখেতসকলে নটিচ দিছে। গতিকে দুইখন ৰাজ্যৰ মাজত খুব সুন্দৰ সম্পৰ্ক আছে আৰু সীমান্তত বিক্ষিপ্ত যদি এটা ঘটনা ঘটে অন্যান্য ঠাইত ঘটাৰ দৰে সেইটো এটা বিক্ষিপ্ত ঘটনা, তাক অসম নাগালেণ্ড সীমান্তত হোৱাৰ কাৰণে সীমা সমস্যা বুলি নকবৰ কাৰণে মই সকলো পক্ষক অনুৰোধ জনাওঁ। কাৰণ সীমা সমস্যা এটা বেলেগ ঘটনা, এজন ব্যক্তিৰ কিবা এটা ল এণ্ড অৰ্ডাৰ যেতিয়া আইন শৃংখলাজনিত কথা হয় সেইটো এটা বেলেগ ঘটনা। গতিকে মই সকলো ৰাইজক বিভিন্ন জাতীয় সংগঠনক অনুৰোধ জনাওঁ যে তেখেতসকলে আবেগৰ বশৱৰ্তী হৈ যাতে কোনো কাৰণতে আমাৰ ভগ্নী ৰাজ্য নাগালেণ্ডৰ জনসাধাৰণৰ প্ৰতি কোনো ধৰণৰ বিৰূপ মন্তব্য নিদিয়ে, যিটো আমি ছ'চিয়েল মিডিয়াত যোৱা দুদিন দেখিছোঁ। তেওঁলোকৰ সহযোগিতাই আমাৰ এই গোটেই কাৰ্যসূচীটো সফল কৰাত সহায় কৰিছে। আপোনালোকক এটা কথা কওঁ, মই অসমৰ মাটি নাগালেণ্ডে বিচাৰিবলৈ হ'লে চৰকাৰীভাৱে বিচাৰিব লাগে। এজন ব্যক্তিয়ে নিজৰ ঘৰখন চুবুৰীটোৰ নাম এটা সলনি কৰিব যত্ন কৰিলে সেয়া চৰকাৰীভাৱে স্বীকৃত নহয়। আজি আধাৰ কাৰ্ডত হওক, আজি অন্যান্য পাছপৰ্টত হওক, যিটো আমাৰ এড্ৰেছ আছে, যিখন গাঁৱৰ নাম আছে, গাঁৱৰ নাম কোনো ব্যক্তিয়ে সলনি কৰিব নোৱাৰে। গাঁৱৰ নাম সলনি কৰিবলৈ হ'লে তাৰ বাবে চৰকাৰী প্ৰশাসনিক ব্যৱস্থা থাকিব। কোনোবাই চাইনবোৰ্ড এখন লিখি দিলে সেই চাইনবোৰ্ডখনৰ কোনো ভেলু নাই আৰু তেনে চাইনবোৰ্ডত গুৰুত্ব কোনেও নিদিয়েও। ইয়াত তৃতীয় পক্ষ বহুত ক্ষেত্ৰত জড়িত হৈ আছে। যিসকল আপোনালোকে জানেই কিছু মিয়ালোক, যিসকল কোটিপতি মিয়ালোক ড্ৰাগছ, শিলৰ কুঁৱাৰী, চুফাৰী ইত্যাদিৰ লগত ব্যৱসায় কৰি আছিল, তেওঁলোকে অবৈধ এক সাম্ৰাজ্য চলাই আছিল। তেওঁলোকে ধনৰ বলেৰে সীমান্তত এটা সংঘাত সৃষ্টি কৰিবলৈ, পৰিৱেশ বিনষ্ট কৰিবলৈ যত্ন কৰি আছে আৰু ইয়াৰ পৰা আমি সাৱধানে থাকিব লাগিব। বিশেষকৈ উচ্ছেদিত কিছু লোকে যিসকল অপৰাধ জগতৰ লগত জড়িত, তেওঁলোকে হয়তো নাগালেণ্ডৰ কিছু লোককো ইনফ্লুৱেঞ্চ কৰিবলৈ যত্ন কৰিছে যাতে সীমান্তত এটা সংঘাত সৃষ্টি হয়। আমি সাৱধানে থাকিব লাগিব, এওঁলোকৰ ষড়যন্ত্ৰ যাতে আমি ভৰি নিদিওঁ। এনেকুৱা আমি তাত গছপুলি ৰোপণ কৰিছোঁ, গছপুলি ৰোপণ কৰা গছপুলিখিনি সুৰক্ষিত কৰিব লাগে। কিন্তু অসম নাগালেণ্ড সীমাৰ সমস্যাটো যিহেতু সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে, তাত এখন ফেন্সিং দি এখন বৰ্ডাৰ অসম আৰু নাগালেণ্ডৰ সীমা বা সীমাৰ কাটা তাৰ এনেকুৱা এটা ধাৰণা যাব নালাগে, যিটো গ'লে ভৱিষ্যতে আমাৰ সুপ্ৰিম কোৰ্টৰ কেছটোত এটা ৰং ইনফৰমেশ্যন যাব। সেইকাৰণে আমি য'ত য'ত দৰকাৰ হয়, যেনেকৈ হয় গছপুলি সুৰক্ষিত কৰিবৰ কাৰণে ফেন্সিঙৰ ব্যৱস্থা, য'ত যেনেকৈ ক'ৰবাত জেওৰা কিবা হওক, কিন্তু এটা মাছ স্কেলত ফেন্সিং দিলে এই বস্তুটোৱে ভৱিষ্যতে সুপ্ৰিম কোৰ্টৰ কেছটোত এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন দিব। গতিকে সেই সম্পৰ্কত বিভাগে ব্যৱস্থা ল'ব। কালিলৈ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, নাগালেণ্ডৰ ভাণ্ডাৰী MLA আহিব, আমাৰ ফৰেষ্ট মিনিষ্টাৰ থাকিব, মই থাকিম, একেলগে আমি গছপুলি ৰোপণ কৰিম। ব্যক্তিগতভাৱে কোনো এজন দুজন ব্যক্তি আহি কিবা ক'ব পাৰে, কিন্তু কালি দেখিছে আপোনালোকে, যোৱাকালি নাগালেণ্ডৰ DC SP আহিছে, তেওঁলোকেতো ক'তো বন্ধ কৰা নাই। বন্ধ যেতিয়া চৰকাৰীভাৱে নকৰে, আজি নাগালেণ্ড চৰকাৰে আমাক সহযোগিতা কৰিছে, তেওঁলোকে প্ৰেছ ৰিলিজ দি আমাক সহযোগিতা কৰিছে, তেওঁলোকে আমাৰ সকলো ফালৰ পৰা সহযোগিতা কৰিছে। গতিকে এটা দুটা বিক্ষিপ্ত ঘটনা ঘটিলে সেই ব্যক্তিজনে কৰা বিক্ষিপ্ত ঘটনা, গতিকে এইটোক নাগালেণ্ড আৰু অসম হিচাপে ইণ্টাৰপ্ৰেট কৰিব নালাগে। এইটো কোনো ব্যক্তিৰ কাম, এইটো আমি তাক ব্যৱস্থা ল'ম। সেই প্লেণ্টেশ্যন যিটো ড্ৰাইভ চলি আছে এইটো সুন্দৰকৈ চলি থাকিব। 23 ছেপ্টেম্বৰলৈকে বতৰ গছপুলি ৰোপণৰ কাৰণে অনুকূল বুলি ফৰকাষ্ট কৰিছে, কাৰণ তাৰ পাছত বৰষুণৰ ইত্যাদিৰ কথা আছে। এই 23 ছেপ্টেম্বৰলৈকে আৰু এমাহ আছে, এই এমাহ গছপুলি ৰোপণৰ কাৰ্যসূচী অব্যাহত থাকিব।
প্লেণ্টেশ্যন বুলি নহয়, প্লেণ্টেশ্যনটো অসম চৰকাৰে কৰিব, তেওঁলোকে সদিচ্ছামূলকভাৱে আমাৰ লগত উপস্থিত থাকিব। মই আপোনাক আগতেই কৈছোঁ যে বিষয়বিলাক নাগালেণ্ড আৰু অসম হিচাপত ল'ব নালাগে। ক'ৰবাত এটা বিক্ষিপ্ত ঘটনা ঘটি হ'ব পাৰে। কোনো নাগালেণ্ডৰ ব্যক্তি, তেওঁ জনজাতি যিহেতু হয়, তেওঁৰ সেই মাটিৰ আইনগত অধিকাৰ তেওঁ বিচাৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ বিষয়বিলাক একোটা কথা ইণ্ডিভিজুৱেলি ছল্ভ কৰা হ'ব। আৰু এনেধৰণৰ কোনো ইছ্যু হোৱা নাই যিটো ইছ্যুৱে আমাৰ সীমান্তত উত্তেজনা সৃষ্টি কৰিব পাৰে। এটা দুটা এনেকুৱা ঘটনা আজি সীমান্তত হৈছে, সৰুপথাৰ টাউনতো তেনেকুৱা ঘটনা হৈছে। গতিকে এইটো ঘটনাটো সেই ব্যক্তি হিচাপে ল'ব লাগে। এই ঘটনাটো কেতিয়াও সীমান্ত অসম নাগালেণ্ড এই কথাটোলৈ লৈ গৈ উত্তেজনা সৃষ্টি কৰিব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।